ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি ডেফ ফ্ৰী ভাৰত অভিযানৰ অধীনত কণ্টেইনাৰ কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ কৰ্পোৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি পুঁজিৰ সহায়ত দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আজি ডিব্ৰুগড় জিলাৰ 119 গৰাকী শ্ৰৱণ বিসংগতি থকা কণমানি আৰু ব্যক্তিক বিনামূলীয়াকৈ হিয়াৰিং এইড বিতৰণ কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈ, ডিব্ৰুগড় যুটীয় স্বাস্থ্য সেৱা সঞ্চালিকা ডাক্তৰ তৃষ্ণা বৰাও অনুষ্ঠানত উপস্থিত থাকে। একেদৰে দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী ৰেগুলা ৰমন জনেইলু আৰু সন্মানীয় উপদেষ্টা ডাক্তৰ থুতা ভেংকটা সৰ্বৰায়ুডুৰ লগতে ফাউণ্ডেশ্যনৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াসকল, অসম চিকিৎসা বিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱা, কণ্টেইনাৰ কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ প্ৰবন্ধক ভাস্কৰ দেউৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা অসংক্ৰামক ৰোগৰ ৰাজ্যিক কাৰ্যসূচী বিষয়া ডাক্তৰ ৰাহুল শৰ্মা আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচীৰ ৰাজ্যিক পৰামৰ্শদাতা ডাক্তৰ আনন্দ শৰ্মাই ৰাজ্যিক প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ভাষণ প্ৰসংগত দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যন, কণ্টেইনাৰ কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ শ্ৰৱণ যন্ত্ৰ বিতৰণৰ এই যৌথ প্ৰচেষ্টাৰ শলাগ লৈ ডেফ ফ্ৰী ভাৰতৰ লক্ষ্য বাস্তৱায়নত এই পদক্ষেপে সহায় কৰিব বুলি মন্তব্য কৰে। আমাৰ ছেপ্টেম্বৰ মাহৰ পৰা মেগা স্বাস্থ্য মেলা হৈছিলে, তেতিয়া আমি যেতিয়া RBSK থ্ৰুৱেদি মানে 18 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকৰ স্ক্ৰিনিং কৰিছিলোঁ, তেতিয়া আমি বহুত ল'ৰা ছোৱালী আমি কাণেৰে নুশুনা ল'ৰা ছোৱালী পাইছিলোঁ। সেইখিনি আমি আইডেণ্টিফাই কৰি ৰাখিছিলোঁ। আজিৰ দিনটোত আমাৰ দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যনে 120 জন ল'ৰা ছোৱালী মেচিনটো দিব। তাৰ ভিতৰত কেইটামান আমি দিলোঁ আৰু বাকীখিনি আমাৰ অলপ পিছতে আমি চবকে দিম। আৰু কিন্তু মেচিনটো দিয়াৰ লগে লগে আচলতে আমাক আৰু কিছুমান ফ'ল' আপৰ প্ৰয়োজন হ'ব। যেনে ধৰক মেচিনটো এডজাষ্ট কৰিব লাগিব, তেওঁলোকে নুশুনাৰ পিছত হঠাৎ শুনিছে, তেওঁলোকে অলপ অকৱাৰ্ড ফিল কৰিব। ধৰক স্পীচ থেৰাপি লাগিব, বহুতে কথাও ক'ব নোৱাৰে, সেইটো শুনাৰ পিছত কথাটো কোৱা বুজাব লাগিব। এইখিনি কাম আমাৰ মেডিকেল কলেজৰ লগত DICC যিটো আছে তাতে গৈ তেওঁলোকে হেৰিটো এডজাষ্ট কৰি পিনে তেওঁলোকক সেই থেৰাপিখিনি দিয়া হ'ব। আৰু ইয়াৰ পিছতো যদি আমাৰ আৰু ওলায় তেনেহ'লে আমি আশা কৰোঁ যে পিছলৈ আমি তেনেকৈ তেওঁলোকক দিব পাৰিম। আজি 120 জন। আজি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যন আৰু NHMৰ সহযোগিতাত প্ৰায় 120 জন ব্যক্তিক আৰু শিশুক মিলাই শ্ৰৱণ মেচিন, কাণেৰে শুনা যন্ত্ৰ তেখেতসকলক দিয়াৰ আজি ব্যৱস্থা কৰিছে। মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ দিছোঁ। দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ মেমৰিত আজি এই ফাউণ্ডেশ্যনটোৱে, শ্ৰৱণ ফাউণ্ডেশ্যনটোৱে এই গোটেই বস্তুটো দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ পৰা প্ৰায় 120 জন, বৰ্তমান 120 জন ব্যক্তি, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে তেলৰ উপকাৰ হ'ব। আৰু এই উপকাৰৰ জৰিয়তে আগন্তুক দিনত আমি তিনিচুকীয়া হওক, বাকী যিবোৰ অঞ্চলত আৰু আমাৰ যি ৰুৰেল এৰিয়াবিলাকত আছে, বহুত মানুহ আছে যাৰ কাণেৰে শুনাৰ এটা প্ৰব্লেম আছে। সেইখিনি দূৰ কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৰ লগত আমি জড়িত হৈছোঁ। NHMৰ ফালৰ পৰাও ইয়াত এটা গোটেই ব্যৱস্থা কৰিছে আৰু এটা কংকাৰ্ড নামৰ এটা অনুষ্ঠানৰ দ্বাৰা এই গোটেই বস্তুটো দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই ব্যৱস্থাই আগন্তুক দিনত এই কাণেৰে নুশুনা ব্যক্তিসকলক এটা ডাঙৰ সকাহ দিব আৰু এটা ঐতিহাসিক কাম হৈছে বুলি মই ক'ব খুজিছোঁ। ডিব্ৰুগড়ৰ পৰা অতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।